প্ৰিয়া আহিলা তুমি? নাহাকে কেনেকৈ থাকো আকৌ আপুনি মাতিছে সেইকাৰণে আৰু গুচি আহিলোঁ জল্দি জল্দি ঘৰৰ কামখিনি কৰি। এতিয়া কলৈকে যাবা? আপুনিহে জানিব এতিয়া আৰু ক'ত নিয়ে আপুনি। বলক ক'ৰবাতে বহি পেলাই কথা পাতিলোঁ। আজি আপোনাৰ অফিচ নাই নে কিনো? আজি নাই আকৌ, অফিচ অফ আছে মোৰ, সেইকাৰণেতো তোমাক লগ কৰিছোঁ। তুমি সঁচাকৈ বহুত ধুনীয়া দেই, মানিব লাগিব তোমাক। একদম গ্ল' কৰি থাকা তুমি দূৰৰ পৰাই। মই তেতিয়া আহি তাৰ পৰাই চাই আছোঁ নহয় তোমাক, তাৰ পৰা দেখিছোঁ মই তোমাক। হাই হাই দেই, কৰ বোলে একদম বাৰে লাখপতি বাইদেউ, একদম হাৰশাস্তি কৰি মাৰিছে। একদম বাৰে বেগেতে আহিছোঁ, কালিও আহিলোঁ, ফৰ্ম ফিলাপে নহ'ল, আজি একদম বাৰে জল্দি আহিছোঁ ভাত পানী নোখোৱাকৈ। এতিয়া সেই দোকানীটোৱে আহি পোৱা নাই, একদম খং উঠি গৈছে গৈ মোৰ। সঁচাকৈ কৈছোঁ আকৌ, তুমি বহুত ধুনীয়া। হয় নেকি? থেংক ইউ লাজি লাগি গৈছে পাই। তুমি মানে আপুনি কেনেকুৱাকৈ কৈছে? হ'ব গোটেইজনী একদম বাৰে আৰু লাজত এতিয়া ৰঙা চিঙা পৰিব নালাগে দেই। ব'লা আমি গৈ থাকোঁ সেই কেফে এখনলৈকে যাওঁ ব'লা। ৱাহ, সেইজনী চা, হেৰি প্ৰিয়া, খগেনৰ ঘৈণীয়েকজনী। হৰি বন্ধন গোটৰ ছাৰৰ লগত তাকো কি দেখিছোঁ পাই, নিজৰ চকুতে বিশ্বাস হোৱা নাই পাই মোৰ। হৰি কি হ'ল এটি পেটি এইখন, কিবা কাম নিয়ে নে কি? দুটাই যে তেনেকৈ একদম বাৰে লগ কৰিছেহি। কিবা কাম থাকিলেতো ছাৰে গাঁৱতে যায় ন, কিহৰ কাম থাকিলে আকৌ এইজনী। আজি গাঁৱত যায় কথাটো লগাব লাগিব, ভাল হোৱা নাই দেই, ক'ব লাগিব কোনোবা চবকে। কম বস্তু নহয় দেই এজনী খগেনৰ মানুহজনী। আৰু এটা থাকোঁতে আৰু মাথা মাৰিছে আকৌ সেই ছাৰৰ লগত। বোলো ভাবিছিলোঁ সেইদিনাখন বোলো ছাৰে ঘৰলৈকে খেদি আহিছে, কিবা চাগে ডাঙৰ হাংগামা হ'ব বুলিহে ভাবিছিলোঁ। আজি দেখোন উল্টাহে দেখিলোঁ আৰু ছাৰৰ লগতে একদম বাৰে ইমানকৈ কথা পাতি আছে। এনেকুৱা লাগিছে যেন কোনোবা নিজৰ সেয়া আৰু একদম বাৰে। সেইকেইদিনত বোলো ঠাণ্ডা ঠাণ্ডাকৈ একদম বাৰে, আৰু এইকেইদিনতে আৰু হঠাতে আৰু গৰমটো আহি গৈছে আৰু। বাইদেউ দেখোন ক'লৈ যায়? নকৈছাহে আৰু, ঘৰৰ ছাগলীকেইটা ক'ত যে গৈ পেলাই নহয়, আহাই নাই। এই যোৱা পৰহি দিনাখনে দুটাকৈ পোৱালি দিছে, এতিয়া নাই, আহাই নাই। ৰাতিপুৱাৰ পৰা মাকজনী ক'ৰবাত আৰু হেৰাইহে থৈ আহিব পোৱালিকেইজনী, সেই তাকে বিচাৰি যাওঁ বুলি আহিছোঁ। পিছত তই ক'ৰ পৰা আহিলি? নকৈছেহে আৰু, ৰাতিপুৱাতে গ'লোঁ সেই টাউনলৈকে, এই লাখপতি বাইদেউৰ সেই ফৰ্ম ফিল আপ কৰি আহিলোঁ। এতিয়া আৰু সেই তাকে জমা দিম বুলি কৈছিলোঁ আৰু এই ককাইদেউহঁতৰ ঘৰলৈকে। তাকে একদম হাৰাশাস্তি আৰু। কি বিজনেছ দিলি তহঁতে, নে কিবা দিছ বেলেগ? তাকেইতো ভাবিছোঁ, হাঁহকে দেখাম নেকি, হাঁহ পোহাকে দেখাম চাগে মই। ঘৰতে পুখুৰীটো আছে, তাতে হাঁহকেইটা থৈ দিম আৰু, নহ'লেনো বেলেগ আৰু কি কৰোঁ? বহুত দেখোন হ'ব জানো? পইচাই তেনেকৈ নাই আৰু মিলাব পাৰিম জানো? বেলেগ কিবা ডাঙৰকৈতো কৰিব মন যায়, সেইবিলাক আৰু কৰিবলৈ মানুহো লাগে নহয়। আপুনি পিছে কি দিছে? মোক কৈছোঁ আৰু, মই আৰু তেনেকৈ একো বেলেগ দিয়া নাই। মোৰ সেই অলৰেডি ঘৰত সেই ছাগলীবিলাক আছে, সেই তাকে দিছোঁ আৰু ছাগলী বিজনেছ। বাইদেউ আপোনাৰে ভাল আৰু দিয়ক, বেছি কষ্ট নহ'ব। তাকে মোৰ একদম টেনশ্যন, একেবাৰে মই আৰু কৰিব নোৱাৰিলোঁ নহয় ফৰ্ম ফিল আপ। এই গোটেইবোৰ গাঁৱৰ মানুহ বোলে কৰিলেই বোলো চবে। ৰুমি বাইদেউহঁতে একদম বাৰে মোৰ টেনশ্যন, কালি ৰাতিও টোপনি নাই জানেনে। আজি ৰাতিপুৱা একদম বাৰে সোনকালে গৈছোঁ ভাত পানী নোখোৱাকৈ। একদম বাৰে তাকো সেই গ'লোঁহে টাউনলৈকে, সেই মৰিঙাৰ দোকানখন খোলা নাই, একদম খং উঠি গৈছে গৈ। ইমান হাই আজি হ'ল যেনিবা দেই কামখিনি মোৰ, এতিয়াহে অলপ মনটো ভাল লাগিছে পাই। নকৈছাহে আৰু, চৰকাৰ 10,000 টকা খোৱা পইচা মুখেদি ওলাই দিছে, আৰু তাতে আৰু নকৰিলেও বেয়া লাগিব দিয়াচোন। কেনেবাকৈ আৰু গোটেই বোলে ওচৰৰ মহিলাখিনিয়ে পালে যদি ৰৈ যাওঁ ন, কেনেকুৱা লাগিব আৰু মনটো। সেইকাৰণে কৰিছোঁ আৰু, পাওঁ নাপাওঁ। সেইটোৱেইতো, এবাৰ চাগে আমাক চৰকাৰে লাখপতি বনাইহে এৰিব আৰু, নে কি কয়?